সন্তানক উচ্চ শিক্ষিত উচ্চ পদবীধাৰী কৰি তোলালৈ অপূৰণীয় অৱদান থাকে পিতৃ-মাতৃৰ যি ধাৰ কোনো কালেই পূৰাব নোৱাৰে তেনে সন্তানে অথচ আমাৰ সমাজত এনে উচ্চ শিক্ষিত লোক আছে যাৰ পৰা কেৱল অৱজ্ঞাহে পাবলগীয়া হয় পিতৃ-মাতৃয়ে তেনে এজন অৱহেলিত লোক হৈছে যোৰহাটৰ লুৰুকিহাটৰ প্ৰতাপ চন্দ্ৰ বৰদলৈ মৃত্যুৰ পূৰ্বে চিকিৎসক পুত্ৰ কন্যাৰ মুখ চাবলৈ বিচাৰিছিলে তেওঁ কিন্তু সঁহাৰি নাপালে 81 বছৰীয়া সমাজসেৱী গৰাকীয়ে অথচ চিকিৎসক পুত্ৰ থাকে গুৱাহাটীত আনকি আন লোকে চিকিৎসালয়ত ভৰ্তি কৰাই সকলো ব্যয় বহন কৰা লোকজনৰ খবৰ লবলৈও গুৱাহাটীৰ পৰা নগল চিকিৎসক পুত্ৰ পিতৃৰ প্ৰতি একেই অৱজ্ঞা কৰিলে চিকিৎসক কন্যায়ো বুধবাৰে লোকজনৰ মৃত্যু হোৱাৰ পাছতো ঘৰলৈ নগল চিকিৎসক পুত্ৰ কন্যা অথচ এইজন পুত্ৰ কন্যাৰ পৰা অৱহেলিত লোকে ইলোৰা বিজ্ঞান মঞ্চলৈ আগবঢ়াই থৈ গ'ল চকুজুৰি বিগত 3টা বছৰ ধৰি পটিয়াগাঁৱৰ অমৰাৱতী বৃদ্ধাশ্ৰমৰ সদস্য বিনীত দত্তৰ ঘৰতেই থাকিবলগীয়া হৈছিল প্ৰতাপ চন্দ্ৰ বৰদলৈ বৃদ্ধাশ্ৰমখনৰ বাবেও এবিঘা মাটিও ক্ৰয় কৰি দিছিলে প্ৰতাপ চন্দ্ৰ বৰদলৈ ইপিনে মৃত্যুৰ পাছতে পুত্ৰ কন্যাই কোনো সঁহাৰি নজনোৱাত এতিয়া বিনীত দত্তৰ পৰিয়ালটিয়ে লৈছে আদ্য শ্ৰাদ্ধৰ দায়িত্ব আশ্ৰম অমৰাৱতী নিশ্চয় আপোনালোকে গম পায় আশ্ৰমৰ তেওঁ এজন এক্সিকিউটিভ মেম্বাৰ হৈছিলে আৰু তেওঁ বিশেষ দানো দি থৈ গৈছে তেওঁ বিঘা মাটি তাত দি থৈছে সেই সূত্ৰে আমাৰ ঘৰত মোৰ দাদা বিনীত দত্তক তেখেতৰ লগত যোগাসূত্ৰ হৈ এই সম্পৰ্কত আমাৰ ঘৰৰ লগত সম্পৰ্কটো হ'ল সম্পৰ্ক হৈ তেওঁ 3টা বছৰ আমাৰ লগতে থাকিলে আমাৰ নিজৰ অভিভাৱক হিচাপে থাকিলে তেওঁ কিবা ভগৱানে আমাক উলিয়াই আনিলে হয়তো আমি দেউতাক প্ৰতিপাল কৰিবলৈ নাপাইছিলোঁ সেই প্ৰতিপালটো তেখেতক আমি কৰিলোঁ কেতিয়া ভৰ্তি কৰিছিলে মেডিকেলত আমি 24 তাৰিখে ভৰ্তি কৰিছিলোঁ যোৰহাট মেডিকেল কলেজত জেনেৰেল ৱাৰ্ডত মেডিচিন বিভাগত 3-4 দিন আপুনিয়ে ৰখিলে মোৰ দাদা থাকিলে মই থাকিলোঁ ঘৰৰ আমাৰ থাকোঁগৈ পুতেকলৈ ফোন কৰিছিলোঁ মই কি ক'লে সেইদিনা ফোন কৰিছিলোঁ মই এই বোলে এনেকুৱা কথা আপোনাৰ দেউতা কিন্তু আজিলৈকে ফোন কৰা নাই দেউতাই মোক ফোন নম্বৰটো দিলে তেখেতে প্ৰতাপ বৰদলৈ যে মোৰ ল'ৰালৈ ফোন এটা তুমি কৰিবাচোন তাৰপৰা মই ফোনটো কৰিলোঁ কিন্তু তেওঁ ফোনটো ৰিচিভ কৰিলে বাৰু গোটেইখিনি সকলো কথা মই বিতংকৈ ক'লোঁ যে এনেকুৱা অৱস্থাত আছে আপুনি পাৰিলে পাক এটা মাৰিব পাৰিব আহিব তেখেতে ফোনটো কৰি বা পিছত মোক ক'লে আপুনি বাৰু পিছত যোগাযোগ কৰিব কিন্তু আজি তাৰিখলৈকে ঢুকুৱা আজি 24 ঘণ্টা হৈ গ'ল আজিলৈকে কোনো তেওঁলোকৰ আমি ৰেছপন্স নাপালোঁ সেইটো